যোৰহাটৰ মালৱালী গাঁৱৰ অনাথ আশ্ৰমত ভোগদৈ ফাউণ্ডেশ্যনৰ উদ্যোগত স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া চিকিৎসা সেৱা এটি শিবিৰ সুকলমে অনুষ্ঠিত হৈ যায়। আৰু হাৰ্চৰ যুটীয়া সহযোগত যুটীয়া উদ্যোগত নগাঁও অনাথ এটি স্বাস্থ্য সেৱা শিবিৰ লগতে ভোগদৈ নদীখনৰ পৰা পানীৰ অপৰিষ্কাৰ পানীৰ পৰা হ'ব পৰা বেমাৰ ৰোগসমূহৰ উপৰি ইয়াৰ প্ৰাকৃতিক ৰক্ষণাবেক্ষণৰ দায়িত্ব শিশুবিলাকৰ নগাঁও অনাথ আশ্ৰমৰ শিশুবিলাকৰ স্বাস্থ্যৰ বিষয়ত দায়িত্ব আৰু তেওঁলোকক সজাগতা কৰা বিশেষকৈ এই নৈপৰীয়া ৰাইজে যাতে নৈখনক সম্পত্তি বুলি ভাবেই তেওঁলোকে ইয়াৰ অপব্যৱহাৰ নকৰে তাৰ বিষয়ে ভোগদৈ ফাউণ্ডেশ্যনে সহায়ৰ হাত আগবঢ়াই আহিব, অদূৰ ভৱিষ্যতেও আগবঢ়াব। কাৰণ মানুহৰ দেখা গৈছে যে প্ৰায়বিলাক মানুহৰ কেতিয়াবা ডায়েৰিয়া, কলেৰা আদি ৱাটাৰবৰ্ন ডিজিজবিলাক হয়। এইটো বিশেষকৈ ভোগদৈ পানী বুলি কোৱা নাই, অপৰিষ্কাৰ পানীৰ ফলতে হয়, কণ্টামিনেটেড ৱাটাৰ বুলি কয়। গতিকে সেই বিষয়ে ৰাইজক সজাগ কৰাটো ভোগদৈ ফাউণ্ডেশ্যনে তেওঁলোকৰ নিজৰ এটা নৈতিক দায়িত্ব বুলি গ্ৰহণ কৰিছে। এইখিনি মই মোৰ ফালৰ পৰা জনালোঁ। ধন্যবাদ থাকিল। উল্লেখযোগ্য যে যোৰহাট মালৱালী গাঁৱৰ শিশু কল্যাণ কেন্দ্ৰ আৰু অনাথ আশ্ৰমত ভোগদৈ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু হাৰ্চৰ সহযোগত এখনি স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। মই ভোগদৈ ফাউণ্ডেশ্যনৰ যি আজি এই অনাথ শিশু আশ্ৰমলৈ অনুষ্ঠানভাগ পাতিলে তাত মই নথৈ সন্তুষ্ট হৈছোঁ। মই অনাথ আশ্ৰম বুলি ক'লে মোৰ বুকুখন একেবাৰে মানে পুৰি যায়। অনাথ বুলি ক'লে মানে বহুত শব্দ আহি যায় ইয়াত, তাৰ লগত বহুত শব্দ লাগি যায়। এই ভোগদৈ ফাউণ্ডেশ্যনৰ মই এজন আঞ্চলিক বন বিষয়া যোৰহাটৰ, আৰু মই এই অনাথ আশ্ৰম ভাগিলে শিশুসকলে কিতাপ বহীৰ কাৰণে মই মোৰ নিজৰ দৰমহা বুকত টকা 10,000 দিম, আৰু মোৰ দৰে যে অন্য সকলেও যে অনাথ শিশুসকলৰ বাবে চিন্তা কৰি পেলাই শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ উদগনি দিয়ে। আৰু মই ইয়াত আপোনালোকৰ সাংবাদিক সন্থালৈও মই অভিনন্দন জনাইছোঁ। আপোনালোকেও যে এনেকুৱা অনুষ্ঠান ভাগি পতাত যথেষ্ট অৰিহণা যোগাইছে, তাৰ কাৰণে মই লোকসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই প্ৰত্যেক মাহে দিব নোৱাৰোঁ, কাৰণ মোৰ বেংকৰ লোন আছে। গতিকে মই এবাৰেই মই টকা 10,000 মোৰ দৰমহা বুকৰ দিম। ৰক্তই জীৱন নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ আতিথ্যত আৰু যোৰহাট বন বিভাগৰ সহযোগত শিবিৰস্থলীত গছপুলি বিতৰণ কৰা হয়। ভোগদৈ ফাউণ্ডেশ্যনৰ সম্পাদক সূৰ্য ফুকন, উৎপল দাস আৰু ওহাব হুছেইনৰ উপস্থিতিত অনাথ আশ্ৰমৰ চৌহদত আঞ্চলিক বন বিষয়া গুণেশ্বৰ বৰাই গছপুলি ৰোপণ কৰে। ৰক্তই জীৱনৰ সম্পাদক আৰু অনাথ আশ্ৰমৰ সভাপতিয়ে উপস্থিত বিশিষ্ট চিকিৎসকসকলক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনায়। শিশু আৰু স্থানীয় ৰাইজক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা সেৱা আগবঢ়োৱা হয়। আজি 14 জুন তাৰিখে আমাৰ দগাঁও নিয়াচৰ শিশু ভৱনত ভোগদৈ ফাউণ্ডেশ্যনৰ উদ্যোগত ৰক্তৰ জীৱন তথা যোৰহাট বন বিভাগৰ সহযোগত এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে। আৰু লগতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচীও আমি ৰাখিছোঁ। ইতিমধ্যে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিজন আঞ্চলিক বন বিষয়া তেখেত আহি পেলাই ইয়াত বৃক্ষৰোপণ কাৰ্যসূচী কৰিলে, আৰু লগতে এতিয়া আমাৰ চিকিৎসকখিনিও ইয়াত কণ মইনাসকলক চিকিৎসা প্ৰদান কৰিছে, লগতে দৰৱো দিছে। আৰু এই ক্ষেত্ৰত মই ভোগদৈ ফাউণ্ডেশ্যনক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমাৰ চিকিৎসকসকলকো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আঞ্চলিক বন বিষয়াই নিজৰ পৰিয়ালৰ ফালৰ পৰা গাঁৱৰ শিশু অনাথ আশ্ৰমলৈ 10,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। আনহাতে সমাজকৰ্মী জয়ন্ত বৰুৱাই উপস্থিত ৰাইজৰ মাজত নিম গছৰ পুলি বিতৰণ কৰে। শিবিৰত বিশিষ্ট চিকিৎসক ডক্টৰ বলিন খাৰগৰীয়া, ডক্টৰ মীৰান্দা দত্ত, দন্ত চিকিৎসক ডক্টৰ নাজৰিন বেগম আৰু ডক্টৰ মহেন বৰাই উপস্থিত থাকি ৰোগীসকলক চিকিৎসা সেৱা প্ৰদান কৰে। সভাত ভোগদৈ ফাউণ্ডেশ্যনৰ হৈ জিতু কলিতে অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। তেওঁ ভোগদৈ পৰিয়াল ৰাইজৰ মাজত ভোগদৈ নদীৰ সুৰক্ষা, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু গছ-গছনিৰে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ সজাগতা সম্পৰ্কে অৱগত কৰে। স্বাস্থ্য সজাগতা সভাত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি ডক্টৰ বলিন খাৰঘৰীয়াই
শিশুসকলৰ স্বাস্থ্য সুৰক্ষা পুষ্টি আৰু নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ গুৰুত্বৰ সম্পৰ্কে বক্তব্য প্ৰদান কৰে। সভাত ভোগদৈ নদী সুৰক্ষাৰ বাবে জনসাধাৰণৰ মাজত এখন গুহাৰি পত্ৰও বিতৰণ কৰা হয়। উক্ত শিবিৰত শতাধিক স্থানীয় লোক আৰু আশ্ৰমৰ আৱাসীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰে। লগতে বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰা হয় ৰোগীসকলক। আয়োজকসকলে জনোৱা মতে সমাজৰ পিছপৰা শ্ৰেণীৰ মাজত স্বাস্থ্য সজাগতা বৃদ্ধি আৰু সেৱা আগবঢ়োৱা এই কাৰ্যসূচীৰ মূল উদ্দেশ্য। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।